মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৰু মাধৱদেৱৰ যি অসমীয়া জাতিৰ যি সৃষ্টিকৰ্তা বুলি ক'ব পাৰোঁ আমি, তেখেতসকলৰ সৃষ্টিৰাজিত আজি যিবিলাক আমাৰ জাতি জনগোষ্ঠী জন্ম হৈছে, সংস্কৃতি থাকিলেহে আমাৰ জাতি জীয়াই থাকিব। আৰু এনেকুৱা ধৰণৰ সংস্কৃতি যদি আমি অনুষ্ঠান যদি নাপাতোঁ, তেতিয়াহ'লে নিশ্চয় আমাৰ জাতিটো চিহ্ন নহ'ব। সেইকাৰণে আজি বাথৌ পূজাৰ উপলক্ষে যি ধৰণৰ অনুষ্ঠান ইয়াত সমবেত হৈছে বা বিভিন্ন ৰাইজৰ আহিছে, ইয়াত জাতি ধৰ্ম ভাষা নিৰ্বিশেষে আহিছে, আমি এটাই কথাই আমি ইয়াৰ পৰা বাৰ্তা দিব পাৰোঁ যে আমাৰ বৰগছা ভঁৰাল তলাৰ যি আমাৰ একতা, হয়তো অসমত এক আমি আদৰ্শস্বৰূপে আমি থাকিব বিচাৰোঁ। আমাৰ যি মিলনভূমি, এই মিলন সঁচাকৈ আমাৰ লেখত ল'বলগীয়া আমি নিজে ভাবোঁ। আৰু কাৰণ অতিথি প্ৰধান আমি একচুৱেলি বৰগছা ভঁৰাল তলাৰ যিখিনি মানুহ, সঁচাকৈ আমি যদি পিছপৰা অঞ্চলৰ যদিও মানুহ আমি, কিন্তু আমি বাহিৰৰ মানুহক যি ধৰণৰ সা সন্মান দিওঁ, আমি নিজেই গৌৰৱবোধ কৰোঁ। কাৰণ এইখিনি সন্মান দিব আমি নিজকে আমি আনন্দিত হওঁ। এইখিনি আমি প্ৰতি বছৰে আজি অষ্টমবাৰ্ষিক ইয়াত বড়ো মাঘী উৎসৱৰ আজি বাথৌ পূজা হিচাপে ইয়াত অষ্টমবাৰ্ষিক হৈছে। আৰু আগন্তুক দিনত ইয়াততো অধিক ভাল হ'ব বুলি মই আশা ৰাখি আপোনালোকক ধন্যবাদ জনাইছোঁ। আজিৰ দিনত আজিৰ প্ৰজন্ম যি লোককৃষ্টিৰ প্ৰতি অনীহা দেখা যায়, লোককৃষ্টিৰ প্ৰতি অনীহা প্ৰদৰ্শন কৰে, কিন্তু ইয়াত দেখা গৈছে যে নৱপ্ৰজন্ম আগুৱাই আহিছে, লোককৃষ্টিৰ আঁকোৱালি লৈছে। চাওক, এখন গাঁৱত যেতিয়া মাক দেউতাক অভিভাৱকসকল যেতিয়া এখন ধৰ্মীয় অনুষ্ঠান থাকিব, নিশ্চয় তাৰ ল'ৰা ছোৱালীও সেই অনুষ্ঠানতে জড়িত হৈ থাকিব। আজি যুৱ প্ৰজন্মই মোবাইলৰ ক্ষেত্ৰত যেনেকুৱা ধৰণৰ আগবাঢ়ি গৈছে, এতিয়া পশ্চিমীয়া দিশত অনুসন্ধান কৰি ভোগবাৰী গছত তেখেতসকলে নামি পৰিছে। কিন্তু এই কাৰণে মই আজি আশা ৰাখিছোঁ, ধৰ্মীয় অনুষ্ঠানৰ পৰা মই আহ্বান জনাইছোঁ যাতে অভিভাৱকসকল মাক দেউতাকে প্ৰথম, মাক দেউতাক যেতিয়া ধৰ্মীয় অনুষ্ঠানত থাকিব, নিশ্চয় তাৰ ল'ৰা ছোৱালীও সেই অনুষ্ঠানৰ লগত জড়িত হৈ থাকিব, পদাংক অনুসৰণ কৰিবই। আৰু সেইকাৰণে আমাৰ বৰগছা ভঁৰাল যিখিনি আমি অভিভাৱক হিচাপে আমি জ্ঞান কৰোঁ, তেখেতসকলে আমাৰ কৰ্মৰ যদি আমাৰ সৃষ্টি লৈ গৈ আছে। আৰু ঠিক তেনে আমো আজি উঠি দেখি কিনে আমো সেই কৰ্মৰ ওপৰত আমি জড়িত হৈ পৰিছোঁ। আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৰু মাধৱদেৱৰ যি অসমীয়া জাতিৰ যি সৃষ্টিকৰ্তা বুলি ক'ব পাৰোঁ আমি, তেখেতসকলৰ সৃষ্টিৰাজিত আজি যিবিলাক আমাৰ জাতি জনগোষ্ঠী জন্ম হৈছে, সংস্কৃতি থাকিলেহে আমাৰ জাতি জীয়াই থাকিব। আৰু এনেকুৱা ধৰণৰ সংস্কৃতি যদি আমি অনুষ্ঠান যদি নাপাতোঁ, তেতিয়াহ'লে নিশ্চয় আমাৰ জাতিটো চিহ্ন নহ'ব। সেইকাৰণে আজি বাথৌ পূজাৰ উপলক্ষে যি ধৰণৰ অনুষ্ঠান ইয়াত সমবেত হৈছে বা বিভিন্ন ৰাইজৰ আহিছে, ইয়াত জাতি ধৰ্ম ভাষা নিৰ্বিশেষে আহিছে, আমি এটাই কথাই আমি ইয়াৰ পৰা বাৰ্তা দিব পাৰোঁ যে আমাৰ বৰগছা ভঁৰাল তলাৰ যি আমাৰ একতা, হয়তো অসমত এক আমি আদৰ্শস্বৰূপে আমি থাকিব বিচাৰোঁ। আমাৰ যি মিলনভূমি, এই মিলন সঁচাকৈ আমাৰ লেখত ল'বলগীয়া আমি নিজে ভাবোঁ। আৰু কাৰণ অতিথি প্ৰধান আমি একচুৱেলি বৰগছা ভঁৰাল তলাৰ যিখিনি মানুহ, সঁচাকৈ আমি যদি পিছপৰা অঞ্চলৰ যদিও মানুহ আমি, কিন্তু আমি বাহিৰৰ মানুহক যি ধৰণৰ সা সন্মান দিওঁ, আমি নিজেই গৌৰৱবোধ কৰোঁ। কাৰণ এইখিনি সন্মান দিব আমি নিজকে আমি আনন্দিত হওঁ। এইখিনি আমি প্ৰতি বছৰে আজি অষ্টমবাৰ্ষিক ইয়াত বড়ো মাঘী উৎসৱৰ আজি বাথৌ পূজা হিচাপে ইয়াত অষ্টমবাৰ্ষিক হৈছে। আৰু আগন্তুক দিনত ইয়াততো অধিক ভাল হ'ব বুলি মই আশা ৰাখি আপোনালোকক ধন্যবাদ জনাইছোঁ। আজিৰ দিনত আজিৰ প্ৰজন্ম যি লোককৃষ্টিৰ প্ৰতি অনীহা দেখা যায়, লোককৃষ্টিৰ প্ৰতি অনীহা প্ৰদৰ্শন কৰে, কিন্তু ইয়াত দেখা গৈছে যে নৱপ্ৰজন্ম আগুৱাই আহিছে, লোককৃষ্টিৰ আঁকোৱালি লৈছে। চাওক, এখন গাঁৱত যেতিয়া মাক দেউতাক অভিভাৱকসকল যেতিয়া এখন ধৰ্মীয় অনুষ্ঠানত থাকিব, নিশ্চয় তাৰ ল'ৰা ছোৱালীও সেই অনুষ্ঠানতে জড়িত হৈ থাকিব। আজি যুৱ প্ৰজন্মই মোবাইলৰ ক্ষেত্ৰত যেনেকুৱা ধৰণৰ আগবাঢ়ি গৈছে, এতিয়া পশ্চিমীয়া দিশত অনুসন্ধান কৰি ভোগবাৰী গছত তেখেতসকলে নামি পৰিছে। কিন্তু এই কাৰণে মই আজি আশা ৰাখিছোঁ, ধৰ্মীয় অনুষ্ঠানৰ পৰা মই আহ্বান জনাইছোঁ যাতে অভিভাৱকসকল মাক দেউতাকে প্ৰথম, মাক দেউতাক যেতিয়া ধৰ্মীয় অনুষ্ঠানত থাকিব, নিশ্চয় তাৰ ল'ৰা ছোৱালীও সেই অনুষ্ঠানৰ লগত জড়িত হৈ থাকিব, পদাংক অনুসৰণ কৰিবই। আৰু সেইকাৰণে আমাৰ বৰগছা ভঁৰাল যিখিনি আমি অভিভাৱক হিচাপে আমি জ্ঞান কৰোঁ, তেখেতসকলে আমাৰ কৰ্মৰ যদি আমাৰ সৃষ্টি লৈ গৈ আছে। আৰু ঠিক তেনে আমো আজি উঠি দেখি কিনে আমো সেই কৰ্মৰ ওপৰত আমি জড়িত হৈ পৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।